এভৰিৱান কি খবৰ আপোনালোকৰ মই কণমণিয়ে স্বাগতম জনাইছোঁ মোৰ নতুন আন এটি ব্লগ ভিডিঅ'লৈ আজি হ'ল আনন্দৰ দিন ফূৰ্তিৰ দিন বহুত কিবা কিবি খাম বহুত কিবা কিবি কৰিম ৰাতিপুৱাৰে পৰা শেষলৈ ভিডিঅ'টো আপোনালোকক মই দেখাম মই আজি গোটেই দিনটো কি কি কৰোঁ আপোনালোকক সকলো ভিডিঅ'টোত দেখুৱাম মাত্ৰ আপোনালোকে মোৰ লগত থাকিব আৰু মোৰ সাহস বঢ়াব বন্ধুসকল আপোনালোকে ৰাতিপুৱা এতিয়া চাওক সকলো ভিডিঅ' মই কৰিব পৰা নাই আৰু ৰাতিপুৱা বহুত কিবা কিবি কৰিছোঁ বহুত কাম আছিলে সেইবিলাক সামৰি তামৰি বাবুহঁতক তাৰপিছত বাবুৰ দেউতাহঁতক নামাজ পঢ়িবলৈ যাব আৰু নামাজৰ কাৰণে সকলো বস্তু মই ৰেডি কৰি দিলোঁ পাঞ্জাবী পায়জামা আৰু বাবুহঁতকো এইবাৰ পাঞ্জাবী ছেট ধৰি মই কিনি দিছিলোঁ সকলোকেইটাকে সকলো বস্তু পিন্ধাই গা ধুৱাই ৰেডি কৰাই মই পঠাই দিয়াৰ পিছত ভাবিলোঁ যে এতিয়া অলপমান মই নিজকে গা পা ধুওঁ কিন্তু নাই গা পা ধুব নোৱাৰিলোঁ অলৰেডি আমাৰ ঘৰৰ সন্মুখৰ যিমান মানুহ আছিলে এটা এটাকৈ আহিছে কাপোৰ চিলাই কৰিবলৈ বন্ধুসকল চাওক যদি সিহঁতে ৰাতি আহিলে হয় এই আগমুহূৰ্তত মোৰ ইমান ব্যস্ত নহ'লো হয় আৰু মই নিজে অলপ ফ্ৰীলি কাম কৰিব পাৰিলোঁ হয় ইমান মোক বিজি কৰি পেলালে ৰাতিপুৱা পুৱাই মোৰ কামবিলাক পিছ পৰি গ'ল যিবিলাক মোৰ লেতেৰা কাম পিছত মানে কিবা কিবি খোৱাৰ পিছত যে কাঁহী বাচন আকৌ যে ওলাল সেই কামবিলাক আৰু পিছ পৰি গ'ল মই মানে ঘৰটো ভালকৈ জাৰি লগাব পৰা নাই ঘৰত মানুহ আহিয়ে আছে কি ক'ব সদায় প্ৰত্যেক বছৰ মোৰ এনেকুৱাই হয় সকলো মানুহ ৰাতিপুৱা আহে কোনোবাই মেহেন্দি লগাব আহে কোনোবাই সাজিব আহে কোনোবাই আকৌ কাপোৰ খাটা কৰিব লাগে কাটিব লাগে সেইটো কোনোবাই লুংগি চিলাই কৰিব আহে এই দুজনী আছিলে আমাৰ ঘৰৰ মইনা মানে এইজনী হ'ল আমাৰ ঘৰৰ সন্মুখৰে আৰু তাৰ আগৰজনী আছিলে মোৰ দেওৰৰ ছোৱালী প্ৰত্যেক বছৰে এই দুজনী মোক ৰাতিপুৱাৰে পৰা মেহেন্দি লগাই দিয়া সজাই দিয়া তো মোৰ নিজৰ কাম বাদ দি গা পা মানে মই ধুব পৰাই নাই সিহঁতকে মই ৰেডি কৰি দিলোঁ তাই যিহেতু লেহেংগা পিন্ধিব তাইৰ চুলিখিনি মই খুলি দিলোঁ মেলি দিছোঁ আৰু মোৰ দোকানৰ পৰাই তাইক ক্লিপবিলাক কিনিছিলে সেই ক্লিপবিলাক তাইক মাৰি দিলোঁ চাৰিওফালে আইলাইনাৰ লগাই দিয়া নাই তাইক আইশ্বেডো লগাই দিলোঁ আৰু লিপষ্টিক লগাই তাইক ধুনীয়াকৈ সজাই পৰাই ৰেডি কৰি দিছোঁ ইপিনে মোৰ দেওৰৰ ছোৱালীজনীয়ে যিহেতু কুৰ্তা আৰু প্লাজো পিন্ধিব তো তাইক বেলেগ ডিজাইনত মই চুলিখিনি বান্ধি দিছোঁ ইহঁত দুজনীক সজাই পৰাই দিয়াৰ পিছত মা দেউতাৰ আশীৰ্বাদ ল'লোঁ ডাঙৰৰ আশীৰ্বাদ ল'লোঁ বাবুহঁতকো ক'লোঁ যে ডাঙৰৰ আশীৰ্বাদ লোৱা যিহেতু বছৰৰ প্ৰথমটো দিন আমাৰ ঈদৰ দিনত আমি মানে সকলোকে ডাঙৰৰ পৰা আশীৰ্বাদ লওঁ তো সকলোকে আশীৰ্বাদ লোৱাৰ পিছত নাস্তা পিঠা সকলোকে খোৱালোঁ খোৱাৰ পিছত মই কামবিলাক ফ্ৰী সকলো কাম কাজ সামৰি গ'লোঁ মই গা ধুবলৈ আৰু গা ধুবলৈ গৈ দেখা পালোঁ যে সকলোৱে তাতেই গা ধুইছিলে য'ত আজি মেচিনেৰে পানী দি আছিলে আমাৰ মটৰটোৰে পানী দি আছিলে পাইপেৰে পানী আহি আছে আৰু গৰু ছাগলী সকলোকে তাতেই গা ধোৱাৰ কাৰণে মোৰো মন গ'ল ময়ো তাতে গা ধুওঁ ভাল লাগিব তো ময়ো আজি গা ধুম আপোনালোকৰ সন্মুখত চাওক গা ধুই মই এটা কথাই ভাবি আছিলোঁ যে মই কিমান জল্দি গা ধুব পাৰিম আৰু কিমান জল্দি গৈ মই নামাজ পামনে নাই কাৰণ মোক এৰি থৈ সকলোৱে গুচি গ'ল আমাৰ গাঁৱৰ কাষৰ যিমান মানুহ আছে সকলোৱে গুচি গ'ল আমাৰ ইয়াতে এজনী তিৰোতাই নামাজ পঢ়ায় তাইক আলিম বুলি কোৱা হয় আমি প্ৰত্যেক বছৰে সিহঁতৰ ঘৰত নামাজ পঢ়িবলৈ যাওঁ ইহঁতক ল'ৰাবিলাকত আমি নামাজ পঢ়িবলৈ পঠাই দিয়াৰ পিছত আমি তিৰোতাবিলাকে তাতেই যাই নামাজ পঢ়োঁ তো মই বহুত চিন্তাত আছিলোঁ যে মই সকলো কাম কাজ কেনেকৈ কৰি মই কেনেকৈ গৈ নামাজ পাম নে নাই বহুত চিন্তাত আছিলোঁ কাৰণ মায়ে মোক এৰি থৈ গুচি গৈছে আৰু প্ৰত্যেক বছৰ আমি সিহঁতৰ তাত নামাজ পঢ়িব যাওঁ মই সকলোৰ আগতে যাওঁ কিন্তু এইবাৰ মই বহুত লাষ্টত পৰি গৈছোঁ তো মোৰ বুকুখন ধক কৰি আছে যে বছৰৰ দিনটোত মই একেলগত আমি হেঁপাহত নামাজটো পঢ়িব পামনে নাই কাৰণ গোটেই মাহটো যে ৰোজা ৰাখিলোঁ তাৰ এটাতো ফল পাব লাগিব তো গোটেই মাহটো ৰোজা ৰখাৰ পিছত আমি সকলোৱে মিলিজুলি ইমান ধুনীয়াকৈ নামাজ পঢ়িম কিন্তু মই নামাজ পঢ়াৰ সময়ত চাব পৰা নাই তো মোৰ মনটো বহুত বেয়া লাগি আছিল আৰু বহুত জল্দি কৰি আছিলোঁ আপোনালোকে দেখাই পাই আছে মই কিমান জল্দি কৰি আছোঁ বহুত ভিডিঅ' আপোনালোকক স্ক্ৰিপ্ট কৰি দিছোঁ মই দেখুৱাবই পৰা নাই কাৰণ মই বহুত বিজি আছিলোঁ এতিয়া চাওক মই গা পা ধোৱাৰ পিছত মই নতুন এটা নাইটি পৰিছোঁ এইটো মোৰ হাজবেণ্ডে কিনি দিছে কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই কাৰণ হাজবেণ্ডৰ বস্তু স্পেচিয়েল হয় তো কালাৰটো কেনেকুৱা লাগিছে তো মই গৈ শেষত নামাজ পঢ়ি গুচি আহিলোঁ আৰু অহাৰ পিছত চাওঁ বাবুই মিঠাই লৈ আহিছে পাপৰ লৈ আহিছে বহুত কিবা কিবি লৈ আহিছে খাবলৈ মোৰ বহুত ভোক লাগিছিলে মই মাত্ৰ অকণমান চৈ নাস্তা খাই গুচি গৈছিলোঁ নামাজ পঢ়িবলৈ আৰু কামবিলাকো সেইখিনি খাই কৰিছিলোঁ তো বাবুই অনা মিষ্টিবিলাক মই খুব জুতি লগা খাই আছিলোঁ আপোনালোকৰ সন্মুখত কাৰণ গোটেই মাহটো ৰোজা ৰখাৰ পিছত
পিছত খালি জিভাখন লেপ লেপ কৰি আছে কি খাওঁ কি নাখাওঁ তো বহুত সোৱাদ লাগিছিলে মুখখনত ৰিয়েলি বহুত ভাল লাগিছিলে আৰু বহুত কিবা কিবি আনিছিলে মই ডাইৰেক্ট কেমেৰাৰ সন্মুখতে খোৱা আৰম্ভ কৰি দিছিলোঁ আপোনালোকে পিছত আৰাম কৰি আকৌ গধূলি আমি ওলালো নিমন্ত্ৰণ খাবলৈ আমাৰ যে শহীদুল দাদা আছে তো আমি শহীদুল দাৰ ঘৰত গ'লো নিমন্ত্ৰণ খাবলৈ এইটো মোৰ হাজবেণ্ড এইটো তেওঁৰ সন্মুখতে বহি আছে আব্দুল দা আৰু তাৰপিছত চিম্বা আমি ইয়াতে বহুত মানে ফূৰ্তিৰ কথা পাতি আছিলোঁ সিহঁতক কিবা এটা হাঁহি উঠা কথা পাতি আছিলোঁ তো ভিডিঅ'টো সিহঁতক দেখাই কৰাৰ কাৰণে চবকেইটা হাঁহি আছিলে আৰু বহুতেই ভাল লাগিলে সিহঁতৰ ঘৰৰ সন্মুখতে এটা বহুত ডাঙৰ নদী আছিলে কিন্তু নদীৰ পানী বৰ্তমান নাই পল্লা নদী বুলি কয় তো পল্লা নদীৰ পাৰতে সিহঁতৰ ঘৰ আছিল আৰু সিহঁতৰ তাত বহুত কিবা কিবি খালোঁ আমি খোৱাৰ পিছত তাতে নদীৰ পাৰ দেখুৱাবলৈ লৈ গৈ আছে এয়া চাওক সিহঁতৰ শহীদুলদাৰ বৌ আৰু হাজবেণ্ড তাৰপিছত আব্দুল ভাই আমি সকলোৱে গ'লোঁ নদীৰ পাৰ চাবলৈ আৰু নদীৰ পাৰ চাবলৈ যোৱাতে চিম্বাই যি দৌৰি আছে আৰু তাতে বহুত কিবা কিবি মৰা মুৰ্গী তুৰ্গী পৰি আছে তো তাৰ চকুত সেইবিলাকে যায় তাৰপিছত যাই মানে বহুত দূৰ যোৱাৰ পিছতে চাওঁ এটা পানীৰ নিজৰা গৈ আছে পানী যেতিয়া ইয়াত বাৰিষা কাল হয় বহুত পানী হয় বোলে তো মই অকণমান পানীত নামি চালোঁ যে পানী কেনেকুৱা চাওঁ পানী কিন্তু ঠাণ্ডা নহয় পানী বহুত গৰমেই হয় কিয় বা গৰম সেইটো নাজানো মোকতো জানেই মই পানী যদি দেখা পাওঁ তেনেহ'লে ননমাকৈ থাকিব নোৱাৰোঁ পানীৰ লগত মোৰ বানটো বেছি মই পানী দেখিলে তাতে মই যামে আৰু পানীবিলাক চোৱাৰ পিছতহে মোৰ মনটো শান্তি লাগে মই হ'লোঁ এনেকুৱা বিধৰ ছোৱালী তো বন্ধুসকল মই গোটেই দিনটোৰ ভিডিঅ' আপোনালোকক বনাই যেনেকৈ নহওক দেখুৱালোঁ আৰু মোৰ গোটেই ঈদৰ দিনটোৰ ভিডিঅ' আপোনালোকৰ চাই কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ কিন্তু নেপাহৰিব বন্ধুসকল এতিয়ালৈ সামৰিছোঁ বাই বাই